ডাঙৰ খবৰ পুনৰ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছে এবাৰ যাত্ৰীবাহী জাহাজ আৰু ইয়াৰ পাছতে হাহাকাৰ লাগিছে শ শ যাত্ৰীৰ মাজত আৰু এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ এবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী জাহাজ মাজুলীৰ পৰা নিমাতীঘাটী অভিমুখী জাহাজত অঘটন মাজুলীৰ পৰা নিমাতীঘাটলৈ গৈ থকা জাহাজত অঘটন পুনৰ ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ৰোপেক্স জাহাজখনত আবদ্ধ শতাধিক যাত্ৰীসহ বহু যান-বাহন হাহাকাৰ পৰিস্থিতি যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জাহাজখন উদ্ধাৰৰ বাবে ৰাওনা এছডিআৰএফ এনডিআৰএফ বাহিনীৰ দল ইতিমধ্যে এছডিআৰএফ বাহিনী আৰু এনডিআৰএফ বাহিনী তেওঁলোকে ইতিমধ্যে যাত্ৰা কৰিছে মাজুলীৰ য'ত আবদ্ধ হৈ আছে জাহাজখন মাজুলীৰ পৰা নিমাতী অভিমুখে গৈ থকা যাত্ৰীবাহী জাহাজত এবাৰ অঘটন সংঘটিত হৈছে পুনৰ ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ৰোপেক্স জাহাজখনত আবদ্ধ শতাধিক যাত্ৰীসহ বহু যান-বাহন আমি এবাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিছু এক্সক্লুসিভ দৃশ্য আহি পৰিছে হাহাকাৰ পৰিস্থিতি যাত্ৰীসকলৰ মাজত দেখা পোৱা গৈছে জাহাজখন উদ্ধাৰৰ বাবে ৰাওনা হৈছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ দল আৰু এই মুহূৰ্তত আমি এই বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে ৰোপেক্স জাহাজ এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে আবদ্ধ হৈ পৰিছে ৰোপেক্স জাহাজখন য'ত শ শ যাত্ৰীৰ লগতে প্ৰায় বহু কেইখন বাহন আছিল আৰু এনেদৰে বহু সময় ধৰি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী জাহাজ আৰু এই জাহাজখন আবদ্ধ হৈ পৰাৰ পাছতে এতিয়া হাহাকাৰ যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে আৰু জাহাজখনক উদ্ধাৰ কৰিবৰ কাৰণে লগে লগে সেই স্থানলৈ যাত্ৰা কৰিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনী মাজুলীৰ পৰা নিমাতীঘাটৰ অভিমুখে আহি আছিল এই জাহাজখন আৰু এই জাহাজখন আহি থকাৰ সময়তে এনেদৰে আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰাৰ পাছতে এতিয়া যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি আৰু এই ভৰ বাৰিষা মাজুলীৰ পুনৰ যাতায়াতৰ বাবে পথ মুকলি কৰি দিয়াৰ পাছতে জলপথ মুকলি কৰি দিয়াৰ পাছতে যাতায়াত অব্যাহত আছিল আৰু এই যাতায়াতৰ অব্যাহত থকাৰ মাজতে এবাৰ দেখা পোৱা গৈছে ৰোপেক্স এখন বৃহৎ জাহাজ যিখন জাহাজ মাজুলীৰ পৰা পুৰে যোৰহাটৰ নিমাতীঘাটলৈ আহি আছিল আৰু নিমাতীঘাটলৈ আহি থকাৰ পথত ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে আবদ্ধ হৈ পৰিছে এখন বৃহৎ জাহাজ আৰু এই জাহাজখন আবদ্ধ হৈ পৰাৰ পাছতে এতিয়া শ শ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই জাহাজখন উদ্ধাৰ কৰিবৰ কাৰণে ইতিমধ্যে সেই স্থানলৈ ৰাওনা হৈছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনী